ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আজি হৈ যোৱা কামৰূপ মেট্ৰ' জিলাৰ জেনেৰেল ছায়েন্সৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে সেইখিনিও আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002424673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইখিনি লগে লগে সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াৰ আগতেও যিকেইটা কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিছিলোঁ তাৰে পৰা তোমাৰ ইয়াতে এজ ইট ইজ কুৱেশ্যন আহিছে বুলিয়ে ক'ব পাৰি। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তো কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাবা। কাৰণ ক্লাছ 10ত গ'লে তোমালোকে কেনেদৰে পঢ়িব লাগিব, তোমালোকৰ নতুন বুক কি কি আহিব, গোটেইখিনি কথা আমি তোমালোকক শিকাম। 1 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা, ইফ দ্য বইলিং পইণ্ট অফ ৱাটাৰ ইজ 573 কেলভিন এক্সপ্ৰেছ 573 কেলভিন ইন চেলচিয়াছ স্কেল। এইটো চোৱা, তোমাৰ এইটো কেলভিনৰ পৰা চেলচিয়াছত নিব লাগে। এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়। তোমাৰ যদি কেলভিনৰ পৰা যদি চেলচিয়াছত নিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগে, 273 আমি মাইনাছ কৰিব লাগে। আৰু যদি চেলচিয়াছৰ পৰা যদি আমি কেলভিন আহিব লাগে তেতিয়াহ'লে 273 প্লাছ কৰিব লাগে। তো এইবোৰ কথা আমি ইয়াৰ আগৰ সকলোবোৰ ভিডিঅ'তে আলোচনা কৰিছোঁ। তো তোমাৰ ইয়াৰ পৰা 273 কি কৰিব লাগে, মাইনাছ কৰি দিয়ে এনচাৰ আহি যাব। এইটো হ'ব 003 300 হ'ব। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা, দ্য মলিকুলাৰ ৱেট অফ নাইট্ৰিক এচিড। এইটো চোৱা, HNO3 মানে হৈছে নাইট্ৰিক এচিড। এইটোৰ আণৱিক ভৰটো উলিয়াব লাগে। এটা একেবাৰে চিম্পল হয়। হাইড্ৰজেনৰ 1 হয়, নাইট্ৰজেনৰ 14 হয়, আৰু অক্সিজেনৰ 16 হয়। অক্সিজেন আছে কেইটা, 3টা। তো 16 3ৰে মাল্টিপ্লাই কৰা। তো 14 + 1 কিমান হয়, 15। আৰু তোমাৰ এইফালে তোমাৰ কিমান হয়, 16 × 3 কিমান হয়, 48। তো এইটো 15 প্লাছ কি হ'ব, 48 হ'ব। এইটো হ'ব তোমাৰ কিমান, 63। এটা তোমাৰ বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং মলিকিউলছ ইজ ট্ৰাই এটমিক। এটা চোৱা, ট্ৰাই এটমিক মানে 3টা মৌল থাকিব লাগিব। ঠিক আছে, 3টা মৌল থাকিব লাগিব তাতে। ইয়াতে চোৱা, ইয়াতে 2টা আছে, ইয়াতে 2টা, ইয়াতে আছে 1টা, ইয়াতে আছে 2টা, ইয়াতে আছে কেইটা, 3টা। তো 3টা থাকিলে ট্ৰাই এটমিক বুলি কোৱা হয়। এটা তোমাৰ ডি অপশ্যন কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কৈছে, হুইচ অফ দ্য ফলোইং এটমছ আৰ আইচোবাৰ্ছ। এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকক মই ইয়াৰ আগতেও শিকাইছোঁ এইবোৰ আইচোবাৰ্ছ, তাৰপিছত তোমাৰ টপছ এইবোৰ। প্ৰথমতে চোৱা, আইচোবাৰ্ছ মানে কি হয় তোমাৰ, আইচোবাৰ্ছ মানে কি, আইচোবাৰ্ছ মানে তোমাৰ সেইবোৰ হয় যিবোৰৰ তোমাৰ কি থাকে, এটমিক মাছ কি থাকে, সেম থাকে। এটমিক মাছ সেম, বাট তোমাৰ কি থাকে, এটমিক নাম্বাৰ তোমাৰ কি থাকে, বেলেগ বেলেগ থাকে। তো ইয়াতে তোমাৰ অপশ্যনত চাই, এইটো কাৰ্বন আৰু কাৰ্বন এই দুটাই তোমাৰ 6 হয়। কেলছিয়াম আৰু আৰ্গন চাই, এইটো এটমিক নাম্বাৰ ডিফাৰেণ্ট হয়। ঠিক আছে, কিন্তু ইয়াতে চোৱা, এইটো মাছ তোমাৰ কি হয়, ইয়াতে ডিফাৰেণ্ট হয়। গতিকে এইটো নহ'ব, এইটো নহ'ব। আমাৰ হ'ব লাগিব কি, এটমিক মাছ সেম হ'ব লাগিব। তো যদি তুমি এটমিক মাছ সেম বুলি চোৱা তেতিয়াহ'লে তোমাৰ ইয়াতে যদি ভালদৰে লক্ষ্য কৰা, এইটো বি অপশ্যনটো চোৱা, ইয়াতে তোমাৰ দুইটাতে এটমিক মাছ সেম আছে। এইটো চোৱা 40, আৰু ইফালেও কিমান আছে, 40। গতিকে আমাৰ বি অপশ্যন কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত তোমাৰ 5 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা, ডেল্টনছ এটমিক থিয়ৰী ছাকচেছফুলি এক্সপ্লেইনড। ডেল্টনৰ পৰমাণু তত্ত্বই কি কি তোমাৰ বুজায় বা কি কি ব্যাখ্যা কৰিব পাৰে। তো ডেল্টনৰ পৰমাণু তত্ত্বই তোমাৰ এইটো ফাৰ্ষ্ট ল অফ যিটো মোশ্যন আছে সেইটো আমাৰ কৰিব পাৰে। ল অফ কনজাৰ্ভেশ্যন অফ মোশ্যন এইটো কৰিব পাৰে। তাৰপিছত তোমাৰ এইটো ছেকেণ্ড যিটো আছে তোমাৰ, এইটো হৈছে তোমাৰ ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন, এইটো কৰিব পাৰে। আৰু লগতে তোমাৰ কি কৰিব পাৰে, এইটো 4 নম্বৰটো কৰিব পাৰে। এইটো হৈছে কি তোমাৰ, এইটো ল অফ মাল্টিপল প্ৰপৰ্শ্যন, অৰ্থাৎ বহুনুপাত সূত্ৰ। কিন্তু তোমাৰ ইয়াতে যিটো 3 নম্বৰ আছে চোৱা, এটা তোমাৰ 3 নম্বৰ যিটো আছে, এইটো 3 নম্বৰটো এইটো কিন্তু ইহঁতে দেখুৱাব নোৱাৰে। এইটো তোমাৰ কি, এইটো শুদ্ধ নহয়। তো 3 নম্বৰটো নহ'ব। গতিকে 1, 2 আৰু 4 কাৰেক্ট হ'ব। ইয়াৰে বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো বি অপশ্যন ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত কুৱেশ্যনটো চাবা,
এইটো 6 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এতে কৈছে হুইচ ওৱান ইজ ফিজিক্যাল চেঞ্জ কোনটো ভৌতিক পৰিৱৰ্তন হয় তেতিয়া তোমাৰ ভৌতিক পৰিৱৰ্তনৰ কথা কৈছে চোৱা ভৌতিক পৰিৱৰ্তন কোনটো হ'ব এইটো এডিং সোডিয়াম ক্লোৰাইড টু ৱাটাৰ এইটো পানীত যদি আমি কি কৰোঁ যদি সোডিয়াম ক্লোৰাইড যোগ কৰোঁ তেতিয়াহ'লে সেইটো কি হ'ব সেইটো তোমাৰ ভৌতিক পৰিৱৰ্তন হ'ব এটা তোমাৰ যদি নাইট্ৰিক এসিড যদি তুমি এটোৰ লগত যদি মিক্স কৰা এটো তোমাৰ কি পৰিৱৰ্তন হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব বেৰিয়াম সালফেটক তুমি যদি সোডিয়াম ক্লোৰাইডৰ লগত মিক্স কৰা এটো তোমাৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব তাৰ পিছত তোমাৰ মেগনেছিয়ামটো যদি পুৰি পেলোৱা বাৰ্নিং কৰা এটো তোমাৰ কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব আমাৰ ভৌতিক পৰিৱৰ্তন লাগে তো এটো তোমাৰ কি হ'ব সোডিয়াম ক্লোৰাইড পানীত মিহলি কৰিলে সোডিয়াম ক্লোৰাইডবোৰ তোমাৰ কি হ'ব পানীৰ লগত মিহলি হৈ যাব তো এটো এটা কি হয় ভৌতিক পৰিৱৰ্তনৰ এক্সাম্পল হয় বি অপশন কারেক্ট হ'ব 17 নম্বৰ কোৱেশ্চনটো চাওঁতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটোত কৈছে হাউ মেনি protons electrons and neutrons are present in X if the atomic number of X is 17 the mass number is 35 then the number of proton neutron and electron will be এটো একেবাৰে সিম্পল কোৱেশ্চন হয় দেখাত টানজেন লাগিলেও এটা মৌল আমাৰ X আছে হেতু proton electron আৰু neutron থাকে যদি X ৰ পাৰমাণবিক সংখ্যা 17 হয় তেতিয়াহ'লে ভৰ আৰু পাৰমাণবিক ভৰ হৈছে 35 তেন্তে proton neutron আৰু electron কিমান হ'ব এতিয়া সব যিকোনো এটম যদি আমি লও যিকোনো এটম ধৰিলে তোমাৰ এটো এটা এটম আছে আমাৰ এনেকুৱা ঠিক আছে এটো এনেকুৱা আমাৰ কি আছে এনেকুৱা এটম আছে আমাৰ যিকোনো তুমি এটম লোৱা কইবি এটম যিকোনো তুমি এটম ললে তোমাৰ ইয়াতে ফার্স্ট কক্ষত তোমাৰ যিমানটা ইলেক্ট্ৰন থাকিব ইলেক্ট্ৰন আৰু প্ৰটন সদায় সমান থাকে হয়নে তো ইলেক্ট্ৰন আৰু প্ৰটন সদায় সমান থাকিব তো ইলেক্ট্ৰন ইয়াতে তোমাৰ কেইটা আছে সো ইলেক্ট্ৰন মানে এটো পাৰমাণবিক সংখ্যা ইলেক্ট্ৰন হয় 17 আছে হয়নে তো প্ৰটনো তোমাৰ এটো 17 হয় সরি প্ৰটনো কিমান হ'ব 17 হ'ব সো এটো প্ৰটন 35 দি আছে এটো নহয় প্ৰটন 35 এটো দি আছে এটা অপশনতে দিয়া আছে হেতু এটো তোমাৰ এটো অপশন কি হ'ব কারেক্ট অপশন হ'ব আৰু তোমাৰ ইয়াতে তোমাৰ ইলেক্ট্ৰন যিমানটা আছে প্ৰটনটো সিমানটাই থাকিব আৰু ইলেক্ট্ৰন মানে হৈছে কি তোমাৰ পাৰমাণবিক সংখ্যা এখিনি বুজি পাইছো আমি তো ইলেক্ট্ৰন যিমানটা আছে গতিকে তোমাৰ ইলেক্ট্ৰন হ'ব 17 হ'ব প্ৰটনো কি হ'ব 17 হ'ব এটা আমি নিউটন ওলাব লাগে নিউটন কি কৰিব লাগে নিউটন ওলাবলৈ হলে মাসৰ পৰা নাম্বাৰ অফ প্ৰটন মাইনাস কৰিব লাগে এটা মাস কিমান আছে মাস দি আছে আমাৰ 35 মাস আছে কিমান 35 হয়নে 35 আছে আমাৰ মাস তো 35 ৰ পৰা তুমি পি প্ৰটন তোমাৰ হৈছে কিমান 17 মাইনাস কৰি দিয়া এটো 15 ৰ পৰা 8 আহিব আৰু ইফালে থাকিব 1 এটো 18 হ'ব নিউটন এটো সব গতিকে আমাৰ এটো কি হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট আনসার হ'ব বুজি পালানে 8 নম্বৰ কোৱেশ্চনটো তোমাৰ কৈছে যে হুইচ সলিড এটো কৈছে the solid which undergoes sublimation মানে কোনটো ঊৰ্ধ্বপতন দেখুৱায় এটো তোমাৰ নেপথলিনে কি কৰে ঊৰ্ধ্বপতন দেখুৱায় এটো তোমাৰ বি অপশন কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব বুজি পালানে এটো একেবাৰে সিম্পল কোৱেশ্চন হয় সাবলিমেশন মানে তোমালোকে এটা কথা মনত ৰাখিবা সাবলিমেশন মানে তোমাৰ কি হয় সলিডৰ পৰা ডাইৰেক্টলি গেছ হয় সলিডৰ পৰা ডাইৰেক্টলি গেছ হয় বা গেছৰ পৰা ডাইৰেক্টলি সলিড হয় এটো সাবলিমেশন বুলি কয় তাৰ পিছত তোমাৰ 19 নম্বৰ কোৱেশ্চনত কৈছে the cells have in plant cell consist of উদ্ভিদৰ কোষ ৰক কিহেৰে গঠিত ওয়াটাৰ জৈব পদাৰ্থ মানে অর্গানিক সাবস্টেন্স আৰু ইনঅর্গানিক সাবস্টেন্স এটো বি অপশন কারেক্ট হ'ব সিম্পল কোৱেশ্চনে হয় তাৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চাই তো ম্যাচ দা ফলোইং এটো মিলাবলৈ দিছে তোমাৰ জিনক কি বুলি কোৱা হয় এটো বংশগতিৰ বাহক অৰ্থাৎ হেৰিডিটাৰি ইউনিট ডিফিউজন হয় গেছৰ মাজত অসমোসিস হয় তোমাৰ পানীৰ মাজত আৰু এটো হৈছে তোমাৰ প্লাজমোলাইসিস মানে এটো তোমাৰ উদ্ভিদ কোষৰ পৰা পানী হেৰুৱা গতিকে এটো তোমাৰ এটো সাইটো পি অপশনত এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব ইয়াৰে কারেক্ট আনসার হ'ব তাৰ পিছত 11 নম্বৰ কোৱেশ্চনত কি কৈছে এতে যে হুইচ টেকনিক ইজ ইউজড ইন ওয়াশিং মেশিং টু স্কুইজ আউট ওয়াটার ফ্রম ওয়েট ক্লথস এটো সেন্ট্রিফিউগেশন হয় এটো সেন্ট্রিফিউগেশন মেথডৰ সহায়ত আমাৰ যেটো ওয়াশিং মেশিন আছে বা তোমাৰ কাপোৰ ধোৱা মেশিনৰ যেটো তোমাৰ পদ্ধতি ইউজ কৰা হয় সেই পদ্ধতিটো কপকেন্দ্ৰিক পদ্ধতি বুলি কোৱা হয় 12 নম্বৰ কোৱেশ্চনটো চোৱা এটুত কৈছে কি তোমাৰ 12 নম্বৰ কোৱেশ্চনটোত কৈছে যে the smallest
দ্য লাৰ্জেষ্ট চেল ইন হিউমেন বডি, এইটো নাৰ্ভ চেল হয়। আমাৰ নাৰ্ভ চেলটো আমাৰ দেহৰ আটাইতকৈ ডাঙৰ চেল হয়। এইটো তোমাৰ কাৰেক্ট হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 13 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ লয়েষ্ট ইউনিট অফ ক্লাছিফিকেশ্যন, শ্ৰেণী বিভাজনৰ সৰ্বনিম্ন একক। তো যিকেইটা আছে তোমাৰ ইয়াতে এনে বেচিকেলিটো স্পেচিছ হয়, কিন্তু ইয়াতে তোমাৰ স্পেচিছটো দিয়া নাই, গতিকে ইয়াতে যিকেইটা আছে সেইটোৰ ভিতৰত গোচৰ হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, হুইচ ওৱান অফ দিছ কভাৰ্ড উইথ ওৱান মেমব্ৰেন। চোৱা এটা আৱৰণীযুক্ত বুলি কৈছে। মাইটকণ্ড্ৰিয়াত দুটা আৱৰণ থাকে, মনত ৰাখিব এইবোৰ ইম্পৰ্টেণ্ট হয়। ৰাইবজমত দুটা থাকে, প্লাষ্টিডতো দুটা থাকে, বাট যিটো লাইচোজম আছে সেইটোত এটা থাকে। এইটো বি অপশ্যন কাৰেক্ট হ'ব। ইয়াৰে লাইচোজম হৈছে তোমাৰ এটা আৱৰণীযুক্ত কুসংগাণু, মনত ৰাখিবা। এইটো তোমাৰ বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ চোৱা, হু ডিস্কভাৰ্ড নিউক্লিয়াছ। নিউক্লিয়াছ এইটো তোমাৰ ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিল, এইটো মনত ৰাখিবা। তাৰপিছত তোমাৰ এইটো প্ৰটোপ্লাজম আৱিষ্কাৰ কৰিছিল পাৰ্কিনজিয়ে, এইটো মনত ৰাখিবা হা। আৰু আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল পেনিচিলিন, মনত ৰাখিবা। এইটো পেনিচিলিন আৱিষ্কাৰ কৰিছিল, মনত ৰাখিবা। 16 নম্বৰ কুৱেশ্যনত কৈছে যে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ কেয়াৰফুলি এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। এইটো চোৱা, আমাৰ কেইটামান ষ্টেটমেণ্ট দিছে আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। ইয়াতে 1 নম্বৰত কৈছে তোমাৰ, ইয়াতে মুভমেণ্ট অফ ৱাটাৰ মলিকিউলছ ফ্ৰম হায়াৰ কনচেনট্ৰেশ্যন টু দিয়াৰ লোৱাৰ কনচেনট্ৰেশ্যন থ্ৰু এ ছেমি পাৰ্মিয়েবল মেমব্ৰেন ইজ কল্ড অছম'চিছ। এইটো কি হয়, কাৰেক্ট হয়, হয়নে? তোমাৰ এইটো অৰ্ধবেদ্য আৱৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ গতি কৰা প্ৰক্ৰিয়াটোক আশ্ৰিত বুলি কোৱা হয়। এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। এইটো কি হ'ব, কাৰেক্ট হ'ব, ঠিক আছে। আৰু ইয়াতে তোমাৰ 2 নম্বৰ যিটো ষ্টেটমেণ্ট আছে সেইটো তোমাৰ কি কৈছে চোৱা, 2 নম্বৰ ষ্টেটমেণ্টত কৈছে, এইটো 2 নম্বৰ ষ্টেটমেণ্ট, 2 নম্বৰ ষ্টেটমেণ্টত কৈছে এইটো যে চেল প্লেচড ইন এ হাইপাৰটনিক সলিউশ্যন সুৱেলছ আপ। কোষ এটা কদিহাৰী দ্ৰৱত ৰাখিলে ফুলি উঠে, এইটো কাৰেক্ট হয়। গতিকে দুইটা কাৰেক্ট হ'ব। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, বুজি পাইছানে? তাৰপিছত চোৱা 17 নম্বৰ কুৱেশ্যনটোত কৈছে ব্লাড ইজ, ব্লাডটো কি হয়, এটা কানেক্টিভ টিচু হয়, এইটো চিম্পল কুৱেশ্যন হয়। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটোত কৈছে, এইটো চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহি থাকে। ৱেৰ ডু ইউ ফাইণ্ড আৰ 4 চেম্বাৰ্ড হাৰ্ট, ক'ত 4টা হৃদযন্ত্ৰ কোঠালি থাকে, এইটো ক্ৰক'ডাইল, এইটো তোমাৰ ঘঁৰিয়ালত থাকে, এইটো ঘঁৰিয়ালত থাকে, এইটো ক্ৰক'ডাইলত থাকে। 19 নম্বৰ চোৱা, পটাছিয়াম আয়নৰ চিহ্ন হ'ল, এইটো চোৱা পটাছিয়াম আয়নৰ কথা সুধিছে ইয়াতে, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা পটাছিয়ামৰ এটমিক নাম্বাৰ হৈছে 19, ইয়াতে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হয় 281, হয় না, 16, 17, 18, 19। তো এই যিটো বাহিৰৰ যিটো এটা ইলেক্ট্ৰন আছে এইটো এৰি দিব, এৰি দিয়াৰ লগে লগে তোমাৰ কি হয়, পটাছিয়াম কেটায়ন গঠন কৰে। পজিটিভ হ'লে কেটায়ন হয়, নিগেটিভ হ'লে এনায়ন হয়, এইটো জানা তোমালোকে। তো ইয়াৰে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হৈ যাব 288, হয়নে, এইটো হ'ব। তো ইয়াৰে তোমাৰ এইটো কাৰেক্ট আনচাৰ হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 20 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ এৰেঞ্জ কৰিবলৈ দিছে চোৱা। ইয়াতে তোমাৰ ভৰবেগৰ সংৰক্ষণৰ যিটো ফৰ্মুলা আছে সেইটোৰ সৈতে এইটো মিলাব দিছে চোৱা। এইটো প্ৰথমতে তোমাৰ এইটো আহিব যে দুটা বডি প্ৰথমতে খুন্দা খাব লাগিব, খুন্দা খোৱাৰ পিছত তোমাৰ খুন্দা খোৱাৰ আগৰ ভৰবেগ আৰু খুন্দা খোৱাৰ যিটো পিছৰ ভৰবেগ সেইটো সদায় কি থাকে, একে থাকে, এইটো সংৰক্ষিত থাকে। এইটো চাই একেবাৰে চিম্পলে হয়তো 1 আহিব, এইটো আহিব, তাৰপিছত আহিব এইটো, গতিকে 1 2 3 আহিব, এইটো চোৱা 2 3 এইটো অপশ্যনত আছে, গতিকে এইটো আমাৰ কি হ'ব, বি অপশ্যনটো, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো প্ৰথমত আহিব কোন 2, তাৰপিছত আহিব 3, তাৰপিছত 4, তাৰপিছত প্ৰথমত 2 3 1 4 আহিব, 2 3 1 4 এইটো। তাৰপিছত কুৱেশ্যনটো চাবা 21 নম্বৰ কুৱেশ্যনটো, এইটো চিম্পল কুৱেশ্যন হয়। A body is moving in a circular path of radius r. The displacement after half a circle would be. এইটো আমাৰ এটা সাৰ্কুল আছে, এনেকুৱা সাৰ্কুলাৰ পথ আছে, এনেকুৱা, ঠিক আছে, এনেকুৱা এটা সাৰ্কুলাৰ পথ আছে। আৰু ইয়াতে তোমাৰ ধৰি লোৱা ইয়াতে এটা বস্তু আছে, এই বস্তুটো বা ধৰি লোৱা মানুহ এজনে আছে ইয়াতে, এইটো এই পইণ্ট হয়,
আৰু ইয়াতে চেণ্টাৰ হয়, ইয়াৰ মাজেৰে যদি তুমি ৰেখা টানা তেতিয়াহ'লে এইখিনি ৰেডিয়াছ হয়, এইখিনি ৰেডিয়াছ হয়, এইটো হৈছে বি। তো ইয়াৰ পৰা তোমাৰ কৈছে যে যদি আধা যায়, তো ইয়াৰ পৰা ইয়াতে আহিব, আধা আহিল না, তো যদি আধা আহি কিমান আহিব চোৱা, এইটো ডিছপ্লেচমেণ্ট কিমান হ'ব, ইয়াৰ পৰা ইয়াতে আহিব, ইয়াতে কিমান দূৰ আহিল, এইটো আৰ প্লাছ আৰ আহিল, তো আৰ প্লাছ আৰ মানে 2r, এইটো চোৱা তোমাৰ ইয়াতে চি অপশ্যনত আছে 2r, এইটো আমাৰ কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত চোৱা 22 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো এটা চিম্পল কুৱেশ্যন হয়। এন অডোমিটাৰ ইন এ ভেহিকল ইজ ইউজ টু মেজাৰ। অডোমিটাৰ কি ইউজ কৰোঁ আমি, অডোমিটাৰৰ সহায়ত আমি কি কৰোঁ, এইটো ডিষ্টেঞ্চ আমি মেজাৰ কৰোঁ, এইটো কাৰেক্ট হ'ব। চি অপশ্যন ইয়াৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট এক্সিলাৰেশ্যন আৰ কাৰেক্ট। এক্সিলাৰেশ্যনৰ কথা কৈছে চাবা, ত্বৰণৰ কথা কৈছে, ত্বৰণৰ বিষয়ে কোনটো সঁচা হয়, এক্সিলাৰেশ্যন কেন বি নিগেটিভ, এইটো সঁচা হয়, এক্সিলাৰেশ্যন ঋণাত্মক হ'ব পাৰে। তাৰপিছত কৈছে এক্সিলাৰেশ্যন ইজ জিৰ' ইজ ৱেন ভেলচিটি কনষ্টেণ্ট, এইটো কাৰেক্ট হয়। ভেলচিটি যদি কনষ্টেণ্ট হয় তেতিয়া ত্বৰণৰ মান শূন্য হয়, এইটো কাৰেক্ট হয়। কিয় কাৰেক্ট হয় চোৱা, আমি সকলোৱে জানো এক্সিলাৰেশ্যন ইজ ইকুৱেল টু ভি মাইনাছ ইউ ডিভাইডেড বাই টি। ধৰি লোৱা তোমাৰ ভি ইজ ইকুৱেল টু ইউ, তো ভি ইজ ইকুৱেল টু ইউ কেতিয়া হয়, এইটোক আমি কি বুলি কওঁ, ইউনিফৰ্ম মোশ্যন বুলি কওঁ, অৰ্থাৎ সন্তুলিত বল বুলি কওঁ, ইউনিফৰ্ম মোশ্যন, সন্তুলিত গতি, বা তোমাৰ এইটো সুষম গতি বুলিও কওঁ আমি, ঠিক আছে। তো সুষম গতি হ'লে তোমাৰ প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ সদায় একে থাকে, হয় নাই, তো প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ যদি একে থাকে তেতিয়াহ'লে তোমাৰ ভি মাইনাছ ইউ কিমান হ'ব, ধৰি লোৱা ভি 5, তেতিয়াহ'লে ইউ কি হ'ব, 5 হ'ব, তো 5 মাইনাছ 5 0 ডিভাইডেড বাই টি মানে 0, তো এক্সিলাৰেশ্যন 0 আহিল। অৰ্থাৎ তোমাৰ যদি ভেলচিটি যদি কনষ্টেণ্ট থাকে মানে পৰিৱৰ্তন নহয়, তাৰ মানে ইউনিফৰ্ম, তেতিয়াহ'লে তোমাৰ কি হয়, ত্বৰণ শূন্য হয়, এইটো কাৰেক্ট হয়। এক্সিলাৰেশ্যন ডিপেণ্ডছ অন চেঞ্জ ইন ভেলচিটি, এইটো কাৰেক্ট হয়, এইটো ছয় মাত্ৰ ক'লোঁ যে এ ইজ ইকুৱেল টু কি আছিল, ভি মাইনাছ ইউ ডিভাইডেড বাই টি। ইয়াতে চোৱা তোমাৰ এক্সিলাৰেশ্যন কাৰ ওপৰত ডিপেণ্ড কৰি আছে, ভি, ইউ আৰু টি, এই তিনিটা ৰাশিৰ ওপৰত ডিপেণ্ড কৰি আছে। মানে তোমাৰ ভি আৰু ইউ, ভি মানে হৈছে ফাইনেল ভেলচিটি, ইউ মানে হৈছে তোমাৰ ইনিচিয়েল ভেলচিটি, আৰু টি মানে হৈছে টাইম, এইটো কাৰেক্ট হয়। আৰু এক্সিলাৰেশ্যন ইজ প্ৰেজেণ্ট অনলি হুৱেন স্পীড ইনক্ৰিজেছ, এইটো নহয়, তোমাৰ স্পীড ইনক্ৰিজ হ'লে যে তোমাৰ এক্সিলাৰেশ্যন বাঢ়িব এইটো কথা নহয়, কেতিয়াবা কমিবও পাৰে। গতিকে পি কিউ আৰ কাৰেক্ট হ'ব, ইয়াতে বি অপশ্যন উইল বি কাৰেক্ট। এইটো চব বি অপশ্যন আছে, বি অপশ্যনটো কি হ'ব, ইয়াৰ আমাৰ কাৰেক্ট আনচাৰ হ'ব। বুজি পালানে? 24 নম্বৰ কুৱেশ্যনটি চোৱা কৈছে ইন কেছ অফ নিগেটিভ ৱৰ্ক দ্য এংগল বিটুইন দ্য ফ'ৰ্চ এণ্ড ডিছপ্লেচমেণ্ট। ঋণাত্মক কাৰ্যৰ ক্ষেত্ৰত বল আৰু হৰণৰ মাজৰ কোণ কিমান ডিগ্ৰী হয়, এইটো 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী, ডি অপশ্যন কাৰেক্ট হ'ব। 25 নম্বৰ কুৱেশ্যনটোত কৈছে ইনাৰ্চিয়া ইজ দ্য প্ৰপাৰ্টি অফ এ বডি হুইচ ইট টেন্ডছ টু। ইনাৰ্চিয়া মানে জড়তা হৈছে কোনো এটা বস্তুৰ গুণ যাৰ বাবে বস্তুটো তোমাৰ কি কৰে, নিজৰ ঠাইত ৰৈ থাকিব বিচাৰে, ৰেজিষ্ট এনি চেঞ্জ ইন ষ্টেট অফ ৰেষ্ট অফ মোশ্যন। গতি কৰিলে গতি কৰিব, ৰৈ থাকিলে ৰৈয়ে থাকিব, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 26 নম্বৰত কৈছে তোমাৰ এ ক্ৰিকেট প্লেয়াৰ মুভছ হিজ হেণ্ডছ বেকৱাৰ্ড হুৱাইল কেচিং এ ফাৰ্ষ্ট মুভিং বল, হোৱাই ডাজ দ্য প্লেয়াৰ মুভ হিজ হেণ্ড বেকৱাৰ্ড। এইটোতো আমি জানোৱেই সকলোৱে যে ক্ৰিকেট খেলুৱৈ এটা দ্ৰুতগতিত আহি থকা বল ধৰাৰ সময়ত নিজৰ হাত পিছফালে লৈ যায়। খেলুৱৈজনে বল ধৰাৰ সময়ত পিছফালে কিয় লয়, যাতে ইম্পেক্ট ফ'ৰ্চটো কম হয়, সেইকাৰণে। এইটো তোমাৰ কি হ'ব, বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। চিম্পল কুৱেশ্যন হয় এইটো তোমাৰ যিটো ছেকেণ্ড ল আছে সেইটোৰ ওপৰত হয় এইটো। তাৰপিছত 27 নম্বৰ দিছে হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰাম শ্ব'জ দ্য গ্ৰাফ অফ মুভিং ইউনিফৰ্ম ভেলচিটি। এটা ইউনিফৰ্ম ভেলচিটি এইমাত্ৰ ক'লোঁ, ইউনিফৰ্ম ভেলচিটি হ'লে তোমাৰ ভি আৰু ইউ ইকুৱেল হ'ব, আৰু তোমাৰ ইকুৱেল ইণ্টাৰভেল অফ টাইমত ইকুৱেল ডিষ্টেঞ্চ কি কৰিব, কভাৰ কৰিব। তো এনেকুৱা গ্ৰাফ যদি আঁকা, ইফালে টাইম আৰু ইফালে ভেলচিটি যদি থাকে, ডিষ্টেঞ্চ যদি থাকে, ইফালে কি থাকে, ডিষ্টেঞ্চ, তেতিয়াহ'লে চোৱা যিমান টাইম ল'ব সিমান দূৰো যাব, তো এইটো এনেকুৱা হ'ব, এইটো ভেলচিটি টাইম। আৰু এইটো তোমাৰ এইটো ইউনিফৰ্ম, এইটো তোমাৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। এইটো চোৱা এইটো ডি অপশ্যনত আছে, এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব।
বুজি পাইছানে? এইটো চোৱা, এইটো একদম চিম্পল কুৱেশ্যন হয়। ইয়াতে কৈছে তোমাৰ দ্য ফৰ্মুলা ইজ ইউজ টু কেলকুলেট দ্য ভেলু অফ জি। জিৰ ভেলু আমি কেনেকৈ ইউজ কৰোঁ সেইটো আমাক সুধিছে, বা ইউজৰ যিটো ফৰ্মুলা সেইটো এইটো জি ইজ ইকুৱেল টু জি এম বাই আৰ স্কুৱাৰ, এইটো ফৰ্মুলা। তাৰপিছত তোমাৰ এইটো চোৱা 29 নম্বৰ, ইফ দ্য ৱেইট অফ এ বডি অন আৰ্থ ইজ 10 নিউটন, ইটছ ৱেইট অন দ্য মুন উইল বি। এইটো চোৱা, আমি সকলোৱে জানো যে আমাৰ আৰ্থ হয়নে, আমাৰ ৱেইট অন আৰ্থ ডিভাইডেড বাই ৱেইট অন মুন ইজ ইকুৱেল টু তোমাৰ কি হয় 6/1 হয়, হয়নে? এইটো বা ৱেইট ইন মুন ডিভাইডেড বাই ৱেইট ইন আৰ্থ ইজ ইকুৱেল টু তোমাৰ কি হয় 1/6 হয়। মানে কোনো এটা বস্তু যদি তুমি পৃথিৱীত তোমাৰ 10 কেজি আছে, চন্দ্ৰত গ'লে ইয়াৰে তোমাৰ কি হ'ব 6 ডিভাইড কৰিব লাগিব, যিমানখিনি হ'ব সেইটো হ'ব। মানে তোমাৰ ধৰি লোৱা তোমাৰ এইটো ধৰি লোৱা পৃথিৱী, এইটো ধৰি লোৱা পৃথিৱী, ঠিক আছে, এইটো পৃথিৱী হয়। আৰু এটা ধৰি লোৱা এইটো ধৰি লোৱা পৃথিৱী হয়, ঠিক আছে, আৰু এইটো চন্দ্ৰ হয়। ইয়াতে তোমাৰ দুটা বস্তু আছে। তো ইয়াৰে তোমাৰ এইটো হৈছে মুন, এইটো মুন বুলি ধৰা, ঠিক আছে, আৰু এইটো আৰ্থ বুলি ধৰা। তেতিয়া তোমাৰ ইয়াতে এটা বস্তু আছে, এইটো এটা বস্তু আছে, ধৰি লোৱা এইটো 6 কেজি। কেই কেজিৰ বস্তু? 6 কেজি। মুনত যদি 6 কেজি হয়, আৰ্থত আহিলে এইটো কিমান হ'ব 36 কেজি হ'ব। কি কেজি? 36 কেজি, ঠিক আছে, বুজি পাইছা? আৰু যদি তোমাৰ আৰ্থৰ কোনো এটা যদি 6 কেজিৰ বস্তু, ধৰি লোৱা তোমাৰ আৰ্থত 6 কেজিৰ বস্তু এটা আছে, সেইটো আমি মুনত আনিছোঁ। এই বস্তুটো যদি ইয়াতে লৈ আনো তেতিয়াহ'লে এইটো 1 কেজি হৈ যাব। বুজি পাইছা? তাৰমানে ৰেচিঅ'টো হৈছে 1/6, গতিকে এইটো 10/6 হ'ব। এইটো 6 1 জাৰ 6 4 40, 6 6 জাৰ 36 4 40, আকৌ 1.67 হ'ব। এইটো চি অপশ্যন কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। পিছৰ কুৱেশ্যনটো চাবা, 30 নম্বৰত কৈছে একৰ্ডিং টু আৰ্কিমিডিছ প্ৰিন্সিপল দ্য বুয়েণ্ট ফ'ৰ্চ এক্টিং অন এ বডি ইমাৰ্ছড ইন এ ফ্লুইড ইজ ইকুৱেল টু। আৰ্কিমিডিছৰ সূত্ৰ মতে বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে বস্তুৰ ওপৰত কৰা কাৰ্যকৰী ঊৰ্ধ্বমুখী বলৰ মান বস্তুটোৰ ওজনৰ সমান হয়। এইটো তোমাৰ চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। ইয়াত আৰ্কিমিডিছৰ সূত্ৰটোৱে সুধিছে, এইটো ডাইৰেক্টলি ঘূৰাই পকায়। তাৰপিছত 31 নম্বৰ কৈছে 1 ইউনিট ইলেক্ট্ৰিকেল এনাৰ্জি ইজ ইকুৱেল টু, 1 ইউনিট মানে হৈছে 1 কিলোৱাট আৱাৰ, আৰু 1 কিলোৱাট আৱাৰ মানে হৈছে 3.6 ইনটু 10⁶ জুল। এইটো চব বি অপশ্যনত আছে, গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন। 32 নম্বৰত কৈছে তোমাৰ যে ইফ দ্য স্পীড অফ এ বডি ইজ ডাবল ইটছ কাইনেটিক এনাৰ্জি বিকামছ। এটা বস্তুৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ'ব? আমি জানো গতিশক্তি ইকে ইজ ইকুৱেল টু কি হয়? হাফ অফ এম ভি স্কুৱেৰ। ইয়াতে হাফ এম, ইয়াতে ভেলচিটি 2 গুণ কৰিছে, গতিকে এইটো হ'ব 2v হোল স্কুৱেৰ। মানে এইটো আহিব হাফ এম ইনটু 4v স্কুৱেৰ, মানে এইটো আহিব তোমাৰ 4 ইনটু হাফ এম ভি স্কুৱেৰ, হয়নে? কেইগুণ বাঢ়িব? 4 গুণ বাঢ়িব। এইটো ক'ত গ'লে এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন। তাৰপিছত চোৱা 33 নম্বৰ, এ বল ইজ থ্ৰন ভাৰ্টিকেলি আপৱাৰ্ড এট দ্য হাইষ্ট পইণ্ট দ্য বল হেজ। এইটো চাবা, এইটো তোমাৰ কি কৈছে, ধৰি লোৱা তোমাৰ এইটো গ্ৰাউণ্ড হয়, এনেকৈ তুমি বল এটা মাৰি দিছা, ঠিক আছে, এইটো ইয়াৰে পৰা তুমি বল এটা এনেকৈ মাৰি দিছা। এই যে তুমি যে বলটো যে মাৰি দিলা, এই বলটো এনেকৈ আহিব, ইয়াৰ যিটো হাইট, মেক্সিমাম হাইট ইয়াতে থাকিব, ঠিক আছে। মেক্সিমাম হাইট যদি ইয়াতে থাকে, তোমাৰ ইয়াতে তোমাৰ কি হ'ব? এইটো mgh হ'ব। আৰু তোমালোকে জানা যে হাইট যিমানে বাঢ়ে তাৰ পটেনচিয়েল এনাৰ্জি সিমানে বাঢ়ে। তো এইটো তোমাৰ সেইটোৱে এনচাৰ হ'ব। একদম চিম্পল কুৱেশ্যন হয় এইটো চোৱা, এইটো বি অপশ্যনত আছে, মেক্সিমাম পটেনচিয়েল এনাৰ্জি, বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 34 নম্বৰ চাবা, ইউ আৰ এৱাৰ অফ পলিঅ' ইৰেডিকেশ্যন প্ৰগ্ৰাম ইন আৱাৰ চিটি, চিলড্ৰেনছ আৰ ভেক্সিনেটেড বিকজ। এইটো চোৱা, তোমাৰ পলিঅ'ৰ নিৰ্মূল কাৰ্যসূচীৰ বিষয়ে অৱগত। ইয়াতে কৈছে তোমাৰ যে শিশুক টীকাকৰণ কিয় কৰা হয়? টীকাকৰণ কৰিলে তোমাৰ পলিঅ'বোৰ মৰে, তাৰপিছত তোমাৰ পলিঅ'ৰ বীজাণুবোৰ দেহত প্ৰতিৰোধ কৰিব পাৰে, মানে দেহৰ ভিতৰত সোমাব নোৱাৰে।
তাৰপিছত তোমাৰ ইমিউনিটি ইনক্ৰিজ কৰে, এইটো কাৰেক্ট হয়, গতিকে এইটো বহুত কাৰেক্ট হ'ব, এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 35 নম্বৰ চাবা, টু চাউণ্ডছ হেভ চেম লাউডনেছ বাট ডিফাৰেণ্ট পিচ, দিছ মিনছ দে ডিফাৰ ইন ফ্ৰিকুৱেঞ্চি। এইটো চোৱা তোমাৰ যিটো পিচ আছে, পিচটো সদায় তোমাৰ কাৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে, ফ্ৰিকুৱেঞ্চিৰ ওপৰত, আৰু যিটো লাউডনেছ আছে, লাউডনেছটো এম্প্লিটিউডৰ ওপৰত তোমাৰ কি কৰে, ডিপেণ্ডেবল হয়, গতিকে এইটো ডি অপশ্যন কাৰেক্ট হ'ব, যিহেতু পিচ তোমাৰ ডিফাৰেণ্ট বুলি কৈছে, মানে ফ্ৰিকুৱেঞ্চি তাৰ বেলেগ বেলেগ আছে, সেইকাৰণে পিচ বেলেগ বেলেগ হয়। 36 নম্বৰ চোৱা, এইটো চিম্পল কুৱেশ্যন হয়, এ পাৰ্চন হিয়াৰ্ছ এন ইকো ৱেন দ্য ৰিফ্লেক্টেড চাউণ্ড ৰিচেজ দ্য ইয়াৰ আফটাৰ। এজন ব্যক্তিয়ে প্ৰতিধ্বনি শুনিবলৈ সক্ষম তেতিয়াহে হয় যেতিয়া প্ৰতিফলিত শব্দ কাণত আহে 0.1 ছেকেণ্ড পিছত। এইটো চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ চোৱা, হুইচ অফ দ্য ফলোইং ডিজিজ কজড বাই ভাইৰাছ। ভাইৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্জা হয়, ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা হয়, টাইফয়েড হয় বেক্টেৰিয়াৰ দ্বাৰা, টিউবাৰক্লোচিছ বেক্টেৰিয়াৰ দ্বাৰা হয়, কলেৰা হয় প্ৰটোজোৱাৰ দ্বাৰা, এইটো প্ৰটোজোৱাৰ দ্বাৰা হয়। কলেৰা ভিব্ৰিঅ কলেৰীৰ দ্বাৰা হয় না, ভিব্ৰিঅ কলেৰী এইটো তোমাৰ বেক্টেৰিয়া হয়, ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা হয়। তাৰপিছত হুইচ ওৱান অফ দ্য ফলোইং কজ কলাজৰ, কলাজৰ হয় লেছমিনি কৰে, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত তোমাৰ চোৱা, এইটো হুইচ অফ দ্য ফলোইং কজ ডিপ্লেশ্যন অফ অজন লেয়াৰ, এইটোতো একদম চিম্পল কুৱেশ্যন হয়, অজন স্তৰ ক্ষয় কোনে কৰে, এইটো তোমাৰ CFC মানে ক্লোৰ'ফ্লুৰ'কাৰ্বন। 40 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য নাইট্ৰজেন মলিকিউলছ প্ৰেজেণ্ট ইন এয়াৰ বি কনভাৰ্টেড ইনটু নাইট্ৰেটছ এণ্ড নাইট্ৰাইটছ। বতাহত থকা নাইট্ৰজেনৰ অণুবোৰ নাইট্ৰেট আৰু নাইট্ৰাইটলৈ পৰিৱৰ্তন কেনেকৈ হয়, তোমাৰ যিবোৰ অণুজীৱ থাকে সেইবোৰৰ সহায়ত। এইটো বায়'লজিকেল প্ৰচেছ, নাইট্ৰজেন ফিক্সৰ ফেক্টৰ্ছ প্ৰেজেণ্ট ইন চইল, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 41 নম্বৰ চোৱা, এইটো কৈছে হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ, এইটো কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচ গেছ, বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কৈছে হুইচ অফ দ্য ফলোইং ইজ মাইক্ৰ'নিউট্ৰিয়েণ্ট, তলৰ কোনটো ক্ষুদ্ৰ মাত্ৰিক অনুপোষক। এইটো চব ক্ষুদ্ৰ, এইটো নাইট্ৰজেন ফছফৰাছ পটাছিয়াম ছ'ডিয়াম এইবোৰ তোমাৰ কি হয়, অতিমাত্ৰিক অনুপোষক হয়, আৰু তোমাৰ ক্ষুদ্ৰ মাত্ৰিক অনুপোষক হৈছে এইটো আইৰণ, বি অপশ্যন কাৰেক্ট হ'ব। 43 নম্বৰ কৈছে হোৱাট ইজ ইণ্টাৰক্ৰপিং। ইণ্টাৰক্ৰপিং মানে হৈছে তোমাৰ যে এটাতে তোমাৰ বেলেগ বেলেগ ধৰণৰ শস্য উৎপাদন কৰা, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এজাৰছন ৰিজনিঙৰ কুৱেশ্যন দিছে, এজাৰছনত কৈছে পেনিচিলিন ইজ এন এণ্টিবায়'টিক, কাৰেক্ট হয়। ৰিজনত কৈছে এণ্টিবায়'টিক কেন কিল ভাইৰাছ, এইটো ফলছ হয়, কিয়, কাৰণ এণ্টিবায়'টিকে তোমাৰ ভাইৰাছক মাৰিব নোৱাৰে, ভেকচিনেহে ভাইৰাছক মাৰিব পাৰে। কোনে, ভেকচিনে ভাইৰাছ, মানে ভেকচিনটো ভাইৰাছৰ কাৰণে আৰু এণ্টিবায়'টিক হৈছে বেক্টেৰিয়াৰ কাৰণে, মনত ৰাখিবা, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো তোমাৰ আহে বিভিন্ন ধৰণৰ এক্সামত, এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 45 নম্বৰত কৈছে তোমাৰ যে দ্য অডিবল ৰেঞ্জ অফ চাউণ্ড ফৰ হিউমেন বিং ইজ ফ্ৰম 200 to 2000 হাৰ্টছ, এইটো কাৰেক্ট হয়নে, মানুহৰ যিটো শ্ৰব্যৰ সীমা 20 হাৰ্টজৰ পৰা 20 কিলো হাৰ্টজলৈ হয়, বা 20,000 হাৰ্টজলৈ হয়, এইটো কাৰেক্ট হয়। আৰু ৰিজনত দিছে তোমাৰ ফৰ এ হিউমেন বিং ইটছ ডিফিকাল্ট টু হিয়াৰ আল্ট্ৰাছনিক চাউণ্ড হোৱাইল চে হিয়াৰ ইনফ্ৰাছনিক চাউণ্ড, নহয়, ইনফ্ৰাছনিক চাউণ্ডো শুনিব নোৱাৰে, আৰু ইনফ্ৰাছাউণ্ড মানে তোমাৰ 20 হাৰ্টজতকৈ কম হয়, তো 20 হাৰ্টজতকৈ কম হ'লে মানুহে শুনাই নাপায়, কাৰণ মানুহৰ ৰেঞ্জ হৈছে তোমাৰ 20 হাৰ্টজৰ পৰা 20 কিলোহাৰ্টজ মানে কিলো হাৰ্টজলৈ, বুজি পাইছানে, তো শুনিব নোৱাৰে, গতিকে এইটোৰো তোমাৰ কি হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা, আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইখিনি লগে লগে চলিউশ্যন কৰি দিয়াৰ কাৰণে ট্ৰাই কৰিম। আৰু তোমালোকে কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ তোমালোকে নাপাহৰিবা।
আজিৰ কাৰণে এইখিনিয়ে। তাৰপিছত তোমাৰ এই যিবোৰ লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি তোমালোকে চাই লোৱা। তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। আৰু কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰবোৰ ষ্টেণ্ডাৰ্ডেই হয়, এইটো চাই লোৱা। এইখিনি চাই লোৱা, এইখিনি ধুনীয়া কুৱেশ্যন আহিছে, এইখিনি চাই লোৱা। এইখিনি আছিল তোমাৰ এইটো কুৱেশ্যন। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।